वेलकम टू माय यूट्यूब चैनल एचआर चैनल हाफ मर्मर छात्र छात्री सकल आज भिडिओत आम आलोचना करिम जोरहाट जिलार जेनेरेल मैथमेटिक्सर क्वेश्चन पेपारखन याते जे 45टा एमसीकिউ আছে সেই एमसीकिউ এটা আমি 100% কনসেপ্টনৰ সৈতে আলোচনা কৰিম মৰ্মৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটসএপ গ্ৰুপ বনোৱা হৈছে হোৱাটসএপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো তোমালোকে কমেন্ট সেকশনত গৈ হোৱাটসএপ গ্ৰুপত জয়েন হৈ লোৱা एजुकेशन रिलेटेड सकलो धৰণৰ ইনফৰমেশন তোমালোকে হোৱাটসএপ গ্ৰুপতে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আজিৰ এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা কাৰণ ইয়াতে যিবোৰ কোৱেশ্চনছ আহিছে গুটেইখিনি নিউ প্যাটাৰ্নৰ কোৱেশ্চনছ আহিছে আৰু বহুতো তোমাৰ ক্যালকুলেটিভ টাইপৰ কোৱেশ্চন আহিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কনসেপশন ক্লিয়াৰ কৰাৰ কাৰণে ট্ৰাই কৰিবা ইয়াতে সব প্ৰথম প্ৰশ্নটো আমাৰ কি কৈছে সো এই গুটেইখিনিৰ আমাৰ ভ্যালু ওলাব দিছে এটো সব দেখাত যিমান টান লাগিছে হিমান কিন্তু টান নহয় এতে সব এতে কিউবিক ৰুট অফ 1/8 আছে তো কিউবিক ৰুট অফ 1/8 মানে কিমান 1/2 হয় কাৰণ তোমাৰ যেটো 8 আছে 8 ৰ কিউবিক ৰুট হৈছে 2 তাৰ পিছত 1/2 সব 27 ৰ কিউবিক ৰুট কিমান হ'ব এটো হ'ব 3 আৰু তোমাৰ 64 ৰ যেটো কিউবিক ৰুট হেতু হৈছে কিমান 4 গতিকে এতিয়া তুমি এলসিএম লোৱা গটে গেটাৰ 2 3 আৰু 4 ৰ এলসিএম তোমাৰ কিমান আহিব 12 আহিব আৰু ওপৰত থাকিব কিমান এটা তোমাৰ 2 ৰে 12 ক ডিভাইড কৰিলে যাব 6 টাইমছ 3 ৰে ডিভাইড কৰিলে যাব 4 টাইমছ আৰু 4 ৰে ডিভাইড কৰিলে যাব তোমাৰ 3 টাইমছ গতিকে ইয়াতে তুমি কিমান পালা তলত আহিব 12 আৰু ওপৰত আহিব 13 গতিকে এটোৰ आंसर হ'ব কিমান এটো 13/12 এটোৰ आंसर হয় এটা সব আমাৰ সি অপশনত আছে গতিকে আমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 2 নম্বৰ কোৱেশ্চনটো চোৱা এটা আমাৰ কি কৈছে ক্ষুদ্ৰতম সংখ্যাটো যেটোৰে √50 পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব এতে চোৱা তোমালোকে যদি অপশন কেটা ভালদৰে চোৱা তোমালোকে চোৱা √50 * √2 মানে এটো কি হ'ব √100 আৰু √100 মানে হৈছে 10 আৰু 10 টো এটা পৰিমেয় সংখ্যা গতিকে √50 ক আমি যদি √2 ৰে মাল্টিপ্লাই কৰো তেতিয়া হলে একটা আমি কি পাম পৰিমেয় সংখ্যা পাম তেটোৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল 3 নম্বৰটো আলোচনা কৰাৰ আগতে তোমালোকক ইনফৰমেশন দিও তোমালোকে যদি আজমল সুপাৰ 40 যদি তোমালোকে এডমিশন ল'ব বিচৰা তেতিয়া হলে তোমালোকে এন্ট্ৰেন্স এক্সাম দিব লাগে আৰু সেই এন্ট্ৰেন্সৰ যদি প্ৰিপাৰেচন কৰিব বিচৰা তেতিয়া হলে মোৰ চেনেলৰ থ্ৰুদি তোমালোকে প্ৰিপাৰেচন কৰিব পাৰিবা তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হোৱা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমালোকৰ যদি সায়েন্সৰ ম্যাথছৰ সোশিয়াল সায়েন্স আৰু এছামিজ এই চাৰিটা সাবজেক্টৰ চেপ্টাৰ ওয়াইজ যদি তোমালোকৰ ই-বুক লাগে তেতিয়া হলে তোমালোকে এটো নম্বৰত মেসেজ কৰিবা 7002824673 এটো নম্বৰত তোমালোকে হোৱাটসএপ কৰিবা তোমালোকে চেপ্টাৰ ওয়াইজ তোমালোকে ই-বুক খিনি পাই যাবা পিডিএফ আকাৰে যৰ পৰা তোমালোকে 99% क्वेश्चन তোমালোকে কমন পাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আগবাঢ়িছো আমাৰ 3 নম্বৰ क्वेश्चनটো লৈ 3 নম্বৰ क्वेश्चনত আমাৰ কি কৈছে চোৱা 17 স্কয়াৰ আৰু 18 স্কয়াৰৰ মাজত 34 টা স্বাভাৱিক সংখ্যা আছে এটো কি হয় কারেক্ট হয় কিহৰ কাৰণে কাৰণ আমি জানো n স্কয়াৰ আৰু n+1 হোল স্কয়াৰৰ মাজত 2n টা কি থাকে স্বাভাৱিক সংখ্যা থাকে গতিকে ইয়াৰ ৰিজনটো কি হ'ব শুদ্ধ হ'ব তাৰ মানে ইয়াৰ এছাৰশন আৰু ৰিজন দুইটা সঁচা হয় আৰু এটোৰ কাৰণে যেহেতু এটো হৈছে গতিকে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হ'ব গতিকে এটো আমাৰ ডি অপশনত আছে এটো এছাৰশন আৰু ৰিজন দুইটা শুদ্ধ লগতে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা হয় ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 4 নম্বৰ কোৱেশ্চনটো কি কৈছে ধৰা হল p এটা মৌলিক সংখ্যা তেতিয়া হলে p ৰ উৎপাদকবোৰৰ সমষ্টি কি হ'ব এটা যদি p মৌলিক হয় তেতিয়া হলে p ৰ উৎপাদক আছে দুটা এটা হৈছে কি p সংখ্যাটো নিজে আৰু এটা হৈছে কি 1 এতিয়া আমাৰ কৈছে যে উৎপাদকবোৰৰ সমষ্টি তো এই দুটা হৈছে উৎপাদক গতিকে তোমাৰ এটো কি হ'ব p+1 হ'ব এটো ডি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব 5 নম্বৰ কোৱেশ্চনটো চোৱা এতে তোমাৰ কি কৈছে n মাত্ৰাৰ বহুপদৰ শূন্যৰ সংখ্যা n+1 এটো মিছা হয় কাৰণ তোমালোকে জানা যে n মাত্ৰাৰ যদি কোনো বহুপদ থাকে তেতিয়া হলে সেই বহুপদৰ শূন্যৰ সংখ্যাও কিমান হ'ব n হ'ব एग्जांपल हिसाबे ধৰিলা তোমাৰ x³ + 4y² + তোমাৰ 4 = 0
এইটো ইয়াতে তোমাৰ মাত্ৰা কিমান 3 গতিকে ইয়াতে তোমাৰ কিমানটা শূন্য থাকিব 3টা শূন্য থাকিব বুজি পালানে তাৰ মানে মাত্ৰা যিমান হয় সিমানেই তাৰ শূন্যৰ সংখ্যা হয় গতিকে যেহেতু ইয়াতে n+1 বুলি কৈছে গতিকে আমাৰ এইটো কি হ'ব ফুল হ'ব তাৰপিছত তোমাৰ কি কৈছে সো ax² + bx + c দ্বিঘাত বহুপদটোৰ শূন্যৰ সমষ্টি আমি জানো শূন্য দুটাৰ সমষ্টি α + β = কি হয় -b/a গতিকে এইটো তোমাৰ কি হয় কাৰেক্ট হয় 3 নম্বৰ সো কি কৈছে px = ax + b বহুপদটোৰ শূন্য এটো -b/a এটো কারেক্ট হয় কারণ এতে সো ax + b = 0 যদি আমি শূন্য ওলাবলৈ যাও তেতিয়া হলে ax = কি হ'ব -b দ্যাট মিন্স x = কি হ'ব -b/a গতিকে এটো আমাৰ কি হয় কারেক্ট হয় গতিকে আমাৰ 2 নম্বৰ আৰু 3 নম্বৰটো কারেক্ট পাইছো 1 নম্বৰটো গলত পাইছো মিছা পাইছো তো তোমাৰ 1 নম্বৰটো ফলস হ'ব আৰু 2 আৰু 3 টো কারেক্ট হ'ব এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত সো 6 নম্বৰ কোৱেশ্চনটো সো এনেকুৱা যিবোৰ কোৱেশ্চনছ আছে এইবোৰ তোমাৰ আৰডি শৰ্মাৰ পৰা উঠাইছে এতে তোমাৰ সো এটো সিম্পলিফিকেশন কৰিব লাগে একেবাৰে সিম্পল হয় টান নহয় এটো সো এতে 5 এটো সো 5 টু দি পাৱাৰ x + 1 আছে তো আমি এনেকৈ লিখিব পাৰো 5 টু দি পাৱাৰ x * 5 টু দি পাৱাৰ 1 কিয় কাৰণ তোমালোকে জানা a টু দি পাৱাৰ m * a টু দি পাৱাৰ n যদি থাকে তেতিয়াহলে আমি লিখিব পাৰো a টু দি পাৱাৰ m + n গতিকে এতে তোমাৰ ইয়াতে 5 টো বেস হিচাপে আছে আৰু তোমাৰ পাৱাৰ দুটা প্লাস হৈ আছে গতিকে এটো যদি আমি স্প্লিট আপ কৰো এনেকুৱা হ'ব এটো হ'ব মাইনাস কি হ'ব 5 টু দি পাৱাৰ x ডিভাইডেড বাই তলত আমি তেনেকুৱা কৰিম এটা 5 টু দি পাৱাৰ x প্লাস এটা আহিব 5 টু দি পাৱাৰ x * 5 টু দি পাৱাৰ 1 এতিয়া তোমালোকে সো এই দুইটাৰ পৰা তোমাৰ কি আহিব 5 টু দি পাৱাৰ x কমন আহিব 5 টু দি পাৱাৰ x কমন আহিলে ইয়াতে তোমাৰ থাকিব কি 5 টু দি পাৱাৰ 1 মানে 5 থাকিব আৰু মাইনাস এটা থাকিব 1 ডিভাইডেড বাই ইয়াৰ পৰা 5 টু দি পাৱাৰ x কমন আনিলে ইয়াতে থাকিব তোমাৰ কি ইয়াতে থাকিব তোমাৰ 5 টু দি পাৱাৰ কি থাকিব x থাকিব হয়নে 5 টু দি পাৱাৰ x হয় এটা কমন আহি গলে ইয়াতে থাকিব তোমাৰ 5 টু দি পাৱাৰ x তোমাৰ কমন আহি গল তো ইয়াতে থাকিব 1 আচ্ছা ইয়াতে 1 টো ইয়াতে লিখিতো এটো 1 আৰু ইফালে থাকিব তোমাৰ 5 টু দি পাৱাৰ 1 5 টু দি পাৱাৰ 1 থাকিব ইয়াতে আৰু ইয়াতে থাকিব 1 এটো এতিয়া তোমাৰ সোৱা 5 টু দি পাৱাৰ x আৰু 5 টু দি পাৱাৰ x তোমাৰ কি হৈ গল ক্যান্সেল হৈ গল এটা 5 - 1 মানে কি 4 আৰু 5 + 1 মানে 6 অৰ্থাৎ এটো 2 2 * 4 আৰু 2 3 * 6 এটো 2/3 आंसर হ'ব এটো তোমাৰ এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 7 নম্বৰ কোৱেশ্চনটো কি কৈছে এতে যদি এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে -3 আৰু 2 হয় তেনেহলে বহুপদটো হ'ব এতে সো ধৰি লৈছো আমাৰ যেটো তোমালোকে জানা যে বহুপদ যেটো হয় এই বহুপদ এটো আমি অলপমান ওপৰত উঠাই লব পাৰো এটো ধৰিলা বহুপদটো তোমাৰ কি আছে ax² + bx + c কিন্তু ইয়াতে তোমাৰ a b আৰু c ৰ ভ্যালু লাগিব তো ইয়াৰ পৰা আমি a b আৰু c ৰ ভ্যালু ওলাই লম কেনে ওলাই লম চাবা এতে শূন্য দুটাৰ যোগফল আমাৰ দিয়া আছে কিমান -3 গতিকে এটো হ'ব কি তোমাৰ -3 আৰু আমি জানো শূন্য দুটাৰ যোগফল হৈছে তোমাৰ -b/a গতিকে -3 টোক আমি এনেকৈ লিখিব পাৰো -3/1 কাৰণ সকলো নম্বৰ 1 এৰে ডিভাইড হৈ থাকে আৰু তোমাৰ শূন্য দুটাৰ পূৰণফল হৈছে কি তোমাৰ c/a আৰু এটোৰ ভ্যালু দিয়া আছে তোমাৰ কিমান 2 গতিকে এটোক আমি লিখিব পাৰো 2/1 হয়নে গতিকে এটা সো a এর ভ্যালু তোমাৰ কি হৈ আছে 1 হৈ আছে অৰ্থাৎ a এর ভ্যালু আমি কিমান পালো 1 b এর ভ্যালু কিমান হ'ব সাইটো মাইনাস আৰু মাইনাস ক্যান্সেল যাব b এর ভ্যালু হ'ব 3 আৰু তোমাৰ c এর ভ্যালু হ'ব তোমাৰ কিমান এটা সো c এর ভ্যালু আছে 2 এতিয়া তুমি এই ইকুৱেশনটো তুমি ভ্যালু পুট কৰি দিয়া a এর ভ্যালু তো 1 আছে গতিকে এটো x² আহিব b এর ভ্যালু আছে 3 গতিকে এটো আহিব 3x + c এর ভ্যালু আছে কিমান 2 গতিকে এটো আহিব 2 এটো আমাৰ आंसर হয় x² + 3x + 2 x² + 3x + 2 এটো এই নম্বৰ অপশনত আছে গতিকে এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 8 নম্বৰ কোৱেশ্চনটো সোৱা এতে কি কৈছে যদি x² - 10x + k = 0 সমীকৰণটোৰ এটা মূল 8 হয় তেন্তে তোমাৰ k এর মান কিমান হ'ব একেবাৰে সিম্পল হয় এটো সো আমাৰ এটা শূন্য দিয়ে আছে 8 গতিকে যত x আছে তাত আমি 8 বহাই দিম গতিকে ইয়াতে যদি তুমি 8 বহোৱা তো 8² মানে কি হ'ব 64 মাইনাস এটো তোমাৰ x ৰ ভ্যালু 8 হয় 8 হলে তোমাৰ কিমান আহিব 10 8 * 80 আৰু প্লাস k = কি হ'ব 0 এটো তোমাৰ এটো
10 পৰা 4 গ'লে থাকিল গৈ তোমাৰ 6 হয়নে আৰু ইফালে থাকিব 1 আৰু ইয়াত আহিব মাইনাছ ইজ ইকুৱেল টু তোমাৰ এইটো পজিটিভ আছে এইটো সিফালে গ'লে মাইনাছ কে হ'ব তো মাইনাছ মাইনাছ কেনসেল যাব গতিকে কে ইজ ইকুৱেল টু কিমান পাবা 16 কে এর ভ্যালু 16 হয় এই নাম্বার অপশনটো কি হ'ব কারেক্ট হ'ব 9 নাম্বার কোশ্চনটো সহায়তে কি কৈছে পিৰ কি মানৰ বাবে 2x + 3y = 5 আৰু 4x + py = 10 সমীকৰণটোৰ অসীম সংখ্যক সমাধান আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কিন্তু এই কন্ডিশন তিনিটা কিন্তু জানিবই লাগিব সেই কন্ডিশন তিনিটা জানিলেহে তোমালোকে আনসার কৰিব পাৰিবা কি কন্ডিশন এটো চোৱা a1/a2 not = b1/ যদি b2 হয় তেতিয়া হলে এটা সমাধান থাকে আৰু তোমাৰ এটা বিন্দুত কটাকটি কৰে যাক সংগত বুলি কোৱা হয় তাৰ পিছত a1/a2 = b1/b2 but not = c1/c2 যদি হয় তেতিয়া হলে লেগডাল তোমাৰ কি হয় সমান্তৰাল হয় কোনো বিন্দুত কটাকটি নকৰিলে কোনো ধৰণৰ মূল নাথাকে আৰু মূল নাথাকিলে হেতুক আমি অসংগত বুলি কওঁ আৰু যদি তোমাৰ কি হয় a1/a2 = b1/b2 = c1/c2 হয় তেতিয়াহলে লেগ দুডাল এটাৰ ওপৰত আনটো মিলি যায় তেতিয়া অসীম সংখ্যক সমাধান থাকে তেতে সব অসীম সংখ্যক সমাধানৰ কথা কৈছে তোমাৰ যেটো আছে হেতু আমাৰ কি হ'ব স্যাটিসফাই হ'ব তো আমি এই সমীকৰণ মৰ্মে আমি এটো সমাধান কৰিব লাগিব গতিকে এটো a1/a2 = b1/b2 = কি হ'ব c1/c2 হ'ব যেহেতু অসীম সংখ্যক সমাধানৰ কথা কৈছে ভ্যালু পুট কৰা ইয়াতে তোমাৰ আহিব 2/4 এটো a1/a2 মানে 2/4 তাৰ পিছত আছে b1/b2 এটো সো এটো আহিব তোমাৰ 3/p এটো আমাৰ দৰকাৰ নাই কাৰণ ইয়াৰ পৰা p এর ভ্যালুটো আমি পাই যাম গতিকে এইখিনি লিখাৰ আৰু দৰকাৰ নাই কাৰণ p এর ভ্যালু আমি ইয়াতে পাই যাম গতিকে এটো হ'ব তোমাৰ 2p ক্রস মাল্টিপ্লিকেশন কৰিলে 2p = 12 অৰ্থাৎ তুমি ইয়াৰ পৰা পাবা p = 6 p এর ভ্যালু কি হ'ব 6 এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোশ্চনটো চোৱা এটা 10 নাম্বাৰ -5 7 আৰু -1 3 বিন্দু দুটাৰ মাজৰ দূৰত্ব এটা তুমি দূৰত্বৰ ফৰ্মুলা এপ্লাই কৰা দূৰত্বৰ ফৰ্মুলা এপ্লাই কৰিলে তুমি কি পাবা এটো -1 মানে x2 - x1 আৰু +5 মাইনাসে মাইনাসে প্লাস হৈ যাব স্কয়ার প্লাস এটো হ'ব তোমাৰ y2 - y1 মানে 3 - 7 হোল স্কয়ার এতে পাবা 4 মানে 4 স্কয়ার হলে আহিব 16 আৰু ইফালে তোমাৰ এটো আহিব 16 মানে এটো 3 ৰ পৰা 7 গলে -4 আৰু -4 কি স্কয়ার কৰিলে 16 গতিকে এটো তুমি কি পাবা 2 * 16 দুটা আছে গতিকে 16 ৰ বৰ্গমূল হৈছে 4 আৰু ইফালে আহিব √2 গতিকে এটোৰ आंसर হ'ব 4√2 এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 11 নম্বৰ কোশ্চনটো তোমাৰ কি কৈছে চোৱা ইয়াতে যদি 2k বিন্দুটো a65 আৰু b - 11 বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু তেতিয়া হলে কি মান কিমান এটা একেবাৰে সিম্পল হয় চোৱা মধ্যবিন্দুৰ যেটো ফৰ্মুলা হেতু তোমাৰ কি হয় x1 + x2 / 2 আৰু y স্থানাঙ্ক আহিব y1 + y2 / 2 ভ্যালু পুট কৰা এতিয়া ইয়াতে তোমাৰ চোৱা এটো আছে 6 আৰু ইফালে আছে -2 হয়নে গতিকে এটো হ'ব প্লাস মাইনাস মাইনাস / 2 আৰু ইফালে আছে 5 আৰু 11 গতিকে -5 + 11 / 2 আৰু এই দুটাৰ ভ্যালু তোমাৰ দি আছে চোৱা 2 আৰু k 2 আৰু কি দি আছে k গতিকে এই 2 হৈছে x ৰ ভ্যালু গতিকে এটো হ'ব x ৰ ভ্যালু এটো হ'ব তোমাৰ কাৰ ভ্যালু k ৰ ভ্যালু গতিকে এইটো আৰু এইটো হে আমাৰ লাগিব এইটো 2 আৰু k এইটোৰ ভ্যালু আমাৰ নালাগে কাৰণ এইটো আমাৰ দিয়াই আছে গতিকে ইয়াৰ পৰা আমি কি পাম এটো সব -5 + 11 মানে এটা আহিব তোমাৰ কিমান 6/2 আৰু = কি হ'ব k বুজি পালানে গতিকে k এর ভ্যালু ইয়াত তোমাৰ কিমান হ'ব 3 হ'ব এটো k = কিমান পাবা 3 k এর ভ্যালু কি হ'ব 3 এটো সব ডি অপশনত আছে গতিকে আমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত প্ৰশ্নটো তোমাৰ কি কৈছে চোৱা ax² + bx + c = 0 a not = 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু অপৰিমেয় হ'ব যদিহে বাস্তৱ আৰু অপৰিমেয় যদি হয় সব বাস্তৱ হ'ব লাগিব বাস্তৱ হলে তোমাৰ কি হ'ব b² - 4ac এটো কি হ'ব > 0 হ'ব আৰু যেহেতু অপৰিমেয় বুলি কৈছে গতিকে পূৰ্ণবৰ্গ নহব গতিকে আর পূর্ণবর্গ হলে তোমার কি হয় পরিমেয় হয় আর পূর্ণবর্গ নহলে অপরিমেয় হয় গতিকে তোমার এটু ডি অপশনটো কারেক্ট হ'ব b² - 4ac > 0 কিন্তু পূর্ণবর্গ সংখ্যা নহয় তো ডি অপশন কি হ'ব কারেক্ট অপশন হ'ব
তাৰপিছত তোমাৰ 30 নম্বৰ কুৱেশ্যনটো চোৱা, এটা একেবাৰে চিম্পল কুৱেশ্যন হয়। এইটো তোমাৰ দিছে 2025 যদি 45 হয় তেতিয়াহ'লে 20.25 কিমান হ'ব? তো 4.5 হ'ব। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 14 নম্বৰ কুৱেশ্যনটো চোৱা, যদি এনৰ ঘনমূল এম, আচ্ছা এনৰ ঘনমূল মানে কিউবিক ৰুট অফ এন ইজ ইকুৱেল টু কি দি আছে? এম। এনৰ মান কি হ'ব? চোৱা দুইফালে তুমি কি কৰা? কিউব কৰা। এইটো এন, এইটো কিউবিক ৰুট, এইটো তোমাৰ কিউব কৰা। দুইফালে তোমাৰ কি আহি যাব? কিউব। গতিকে কিউব আৰু কিউব ৰুট কেঞ্চেল যাব। গতিকে এন ইজ ইকুৱেল টু কি পাবা? এম কিউব। এন ইজ ইকুৱেল টু এম কিউব। এইটো চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো চোৱা, কোনটো দ্বিঘাত সমীকৰণ? চোৱা এইটো একেবাৰে চিম্পল হয়। দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে যিবোৰ চলক থাকিব সেইবোৰৰ পাৱাৰ তোমাৰ 2 আহিব লাগিব। 2 আহিব লাগিব। এইটোতো ৰৈখিক সমীকৰণ, এইটোতো নহয়। এটা তুমি যদি ভালদৰে লক্ষ্য কৰা, এইটো কিউব টাৰ্ম আছে না, কিউব টাৰ্ম যদি আছে তেতিয়াহ'লে ইয়াতোতো এক্স স্কুৱাৰ টাৰ্ম আহিব। যদি ভাঙি দিয়া এ মাইনাছ বি হোল কিউবত ভাঙি দিলে এক্স স্কুৱাৰ টাৰ্ম আহিব, হয়নে? আৰু তোমাৰ কিন্তু ইফালেওতো এক্স স্কুৱাৰ টাৰ্ম আছে। গতিকে সেই এক্স স্কুৱাৰ টাৰ্ম আৰু এই এক্স স্কুৱাৰ টাৰ্ম তোমাৰ কি যাব? কেঞ্চেল যাব। আৰু এইটো তোমাৰ এইটো যদি তুমি ভাঙি দিয়া তুমি কি পাবা? এইটো পাবা এক্স স্কুৱাৰ প্লাছ 2x প্লাছ 1 ইজ ইকুৱেল টু ইফালে পাবা 2x প্লাছ 3। এইটো চোৱা ইফালে স্কুৱাৰ টাৰ্ম আছে, ইফালে কোনো স্কুৱাৰ টাৰ্ম নাই। গতিকে এইটোৱে হ'ব দ্বিঘাত সমীকৰণ। তাতে এক্স স্কুৱাৰ টাৰ্মটো ৰৈ যাব। ইফালে চাইটো স্কুৱাৰ টাৰ্ম আৰু স্কুৱাৰ টাৰ্ম আছে। গতিকে ইয়াতে যিটো স্কুৱাৰ টাৰ্ম আহিব সেইটো আৰু ইফালে স্কুৱাৰ টাৰ্ম আহিব, সেইটো কি যাব? কেঞ্চেল যাব। গতিকে এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 16 নম্বৰ কুৱেশ্যনটো চোৱা, এক্স স্কুৱাৰ প্লাছ 6x প্লাছ 5 ইজ ইকুৱেল টু 0 সমীকৰণৰ ভেদ নিৰূপক কিমান হ'ব? ভেদ নিৰূপক মানে হৈছে বি স্কুৱাৰ মাইনাছ 4ac। এইটো ভেলু পুট কৰা। বিৰ ভেলু আছে ইয়াতে চোৱা, এইটো বিৰ ভেলু আছে 6 স্কুৱাৰ মাইনাছ 4, এৰ ভেলু 1 আছে আৰু চিৰ ভেলু 5 আছে। গতিকে এইটো হ'ব তোমাৰ 36 মাইনাছ কিমান? 20। 4 5 যা 20। গতিকে 36ৰ পৰা 20 গ'লে 16। এইটো চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 17 নম্বৰ কুৱেশ্যনটো চোৱা, এটা ৰৈখিক সমীকৰণ 2x প্লাছ 3y ইজ ইকুৱেল টু 10ৰ বাবে তলত কোনটো ৰৈখিক সমীকৰণে অদ্বিতীয় সমাধানৰ বাবে সিদ্ধ নহয়? অদ্বিতীয় সমাধানৰ বাবে সিদ্ধ নহয় তাৰমানে a1/a2 নট ইজ ইকুৱেল টু b1/b2। এইটো হ'লে তোমাৰ অদ্বিতীয় সমাধান থাকে, এইটো হ'লে অদ্বিতীয় সমাধান থাকে, কিন্তু কৈছে এইটো সিদ্ধ যাতে নকৰে। তাৰমানে a1/a2 নট ইজ ইকুৱেল টু b1/b2 যিটো হ'ব সেইটো আমাৰ এনচাৰ নহ'ব, যিটো নহয় সেইটোহে এনচাৰ হ'ব। মানে এই কণ্ডিশ্যনটো ছেটিছফাই হ'ব নালাগে। 1 নম্বৰটো চোৱা, 1 নম্বৰটো তুমি a1/a2ৰ ভেলু লোৱা। এইটো চোৱা a1ৰ ভেলু আছে 1, এইটো আছে 6। গতিকে এইটো হ'ব 2/6 মানে হ'ব 1/3। তাৰপিছত এইটো আছে 3 আৰু এইটো আছে তোমাৰ 9। গতিকে b1/b2 কি হ'ব? b1/b2 হ'ব তোমাৰ 3/9 মানে এইটো হ'ব 1/3। আৰু তোমাৰ c1/c2ৰ ভেলু কি হ'ব? 10/30। গতিকে 10/30 হ'লে এইটো তোমাৰ কি আহিব? 1/3। চোৱা তোমাৰ ইয়াতেতো এইটো ফৰ্মুলা আহিছে নেকি? a1/a2 নট ইজ ইকুৱেল টু b1/b2 এইটোতো হোৱা নাই। গতিকে এইটো তোমাৰ গোটেইকেইটা ইকুৱেল হৈ গৈছে। গতিকে এইটোৱে তোমাৰ কি নকৰে? সিদ্ধ নকৰে। তো আমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। বাকীবোৰ চোৱাৰ দৰকাৰ নাই, এইবোৰ যিহেতু আমি শুদ্ধ এনচাৰটো পাইছোঁ। প্ৰচিজাৰ তোমাৰ তেনেকৈ যাব। তাৰপিছত প্ৰশ্নটো চোৱা, ইয়াতে কি কৈছে? ABCD আয়তৰ শীৰ্ষবিন্দু কেইটাৰ A03 B30 আৰু C1-2 স্থানাংক আৰু D-20 আয়তৰ কৰ্ণ দুডাল কটাকটি কৰা বিন্দুটোৰ স্থানাংক উলিওৱা। আচ্ছা, স্থানাংক ওলাবলৈ দিছে। চাবা এইটো একেবাৰে ইজি হয়। প্ৰথমতে তুমি আয়তটো আঁকি লোৱা। এইটো ধৰিলে আমাৰ আয়ত হয়। এইটো A, এইটো আছে তোমাৰ 03, তাৰপিছত এইটো ধৰা B, এইটো আছে তোমাৰ 30, এইটো ধৰা C, এইটো আছে 1-2 আৰু D আছে তোমাৰ কিমান? -21। ইয়াৰে তুমি কি কৰা? এনেকৈ দুটা কৰ্ণ অংকন কৰা। তোমালোকে জানা যে আয়তৰ কৰ্ণবোৰে পৰস্পৰত কি কৰে? সমদ্বিখণ্ডিত কৰে, অৰ্থাৎ সমান ভাগত ভাগ কৰে। গতিকে এই যিটো পইণ্ট আছে এইটো ধৰা O পইণ্ট, য'ত কটাকটি কৰিছে। তো এই পইণ্টটোৱে তোমাৰ ইয়াতে কি কৰিব? এই যিটো পইণ্ট আছে এই পইণ্টটোত এইটো তোমাৰ কি? সমান ভাগে ভাগ কৰিব, অৰ্থাৎ আমাৰ মধ্যবিন্দু ইয়াৰে পৰা ওলাব লাগে। একেবাৰে চিম্পল হয়। মধ্যবিন্দুৰ যিটো ফৰ্মুলা অলপ আগতেও তোমালোকক ক'লোঁ যে x1 + x2 / 2 আৰু আহিব y1 + y2 / 2। এতিয়া তুমি যিকোনো ল'ব পাৰা। এতিয়া A আৰু Cও ল'ব পাৰা, D আৰু Bও ল'ব পাৰা, এনচাৰ একে আহিব। তো A আৰু C যদি লোৱা, A আৰু C ল'লে xৰ ভেলু এইটো আহিব, এইটো আহিব। গতিকে 0 + 1 মানে 1,
ডিভাইডেড বাই 2 আহিব আৰু এটা আহিব 3 minus 2 হয়নে এটা আহিব 3 প্লাস মাইনাস মাইনাস গতিকে এটা আহিব তোমাৰ 3 minus 2 3 minus 2 divided by 2 গতিকে এটা হ'ব তোমাৰ 1 by 2 আহিল আৰু 3 পৰা 1 গলে 1 by 2 এটা 1 by 2 আৰু 1 by 2 হ'ব आंसर এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব একেবাৰে সিম্পল কোশ্চেন আছিল তাৰ পিছত 19 নম্বৰ কোশ্চনটো তোমাৰ কি কৈছে চোৱা ৰাহুলে যুক্তিমতে সৰ্বাংগ সম ত্ৰিভুজবোৰ সদৃশ কিন্তু অমনৰ যুক্তিমতে সদৃশ বহুভুজবোৰ সৰ্বাংগ সম কাৰ যুক্তি শুদ্ধ এটো স্যার রাহুলে কৈছে কি তোমার সর্বসম যিবোৰ আছে হেবোৰ সদৃশ হয় এটো কারেক্ট হয় কিন্তু তোমার সদৃশবোৰ যে সর্বসম হ'ব হেতুৰ কোনো মিনিং নাই মানে সদৃশ হলে সর্বসম নহবও পাৰে গতিকে কেৱল ৰাহুল শুদ্ধ এটো তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 20 নম্বৰ কোৱেশ্চনটো চোৱা তোমালোকক ইয়াতে মই এটা ট্ৰিক শিকাই দিম হেতু মতে তোমালোকে কৰিব পাৰিবা এ বি সি আৰু ডি ই এফ আছে প্ৰথমতে তোমালোকে ত্ৰিভুজ দুটা আঁকি লোৱা এটো তোমাৰ দুটা ত্ৰিভুজ তুমি আঁকিলা এটো ধৰা এ এটো বি আৰু এটো সি আৰু ইফালে আছে ডেফ ডি ই কি এফ আছে এতে চোৱা এ বি বাই এফ ডি এটো এ বি এটো এক নম্বৰ দিয়া এক নম্বৰ এ বি বাই এফ ডি এটো দিয়া এক নম্বৰ ঠিক আছে এক আৰু এক গল বি সি বাই ডি ই এটো দুই দিয়া বি সি বাই ডি ই এটো তোমাৰ দুই আহি গল তাৰ পিছত এ সি বাই ই এফ এটো 3 নম্বৰ দিয়া এ সি বাই ই এফ এটো 3 নম্বৰ দিয়া এটা সব কোনটো শুদ্ধ হ'ব চাবা এফ ডি ই এটো চা এফ ডি ই এটো আহিছে ইয়াৰ পৰা 1 ৰ পৰা 2 লৈ আহিছে 1 ৰ পৰা 2 লৈ তো এফ ডি ই যদি হয় তেতিয়াহলে ইয়াতে কি হ'ব এ বি সি হ'ব এ বি সি হয়নে কিন্তু ইয়াতে চা সি এ বি দি আছে গতিকে এটো আমাৰ নহব বুজি পাইছানে তোমাৰ ইয়াতে যেটো ফলো কৰিব ইয়াতেও হেইটো ফলো হ'ব লাগিব তাৰ পিছত বি নম্বৰত আছে এফ ডি ই সো এফ ডি ই হলে এটা আহিব এ বি সি আহিব তো সো এ বি সি এটো আছে গতিকে আমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটো নহয় সো সি এ বি আছে সো সি এ বি মানে 3 ৰ পৰা 1 ৰ ফালে আহিছে 3 ৰ পৰা 1 লৈ তেতিয়াহলে ইফালে আহিব এফ ই এফ ডি আহিব ই এফ ডি কিন্তু ইয়াতে আছে এফ ডি ই এটো নহয় বি সি এ সো বি সি এ মানে 2 ৰ পৰা 3 ৰ ফালে গৈছে এটো তোমাৰ 2 ৰ পৰা 3 ৰ ফালে তেতিয়াহলে হ'ব লাগিব ডি ই এফ হ'ব লাগিছিল ইয়াতো এফ ডি ই আছে গতিকে এটো নহয় তো আমাৰ বি অপশনটো ইয়াৰে কি হ'ব কারেক্ট অপশন হ'ব 21 নম্বৰ কোশ্চন চোৱা এটো দিছে তোমাৰ ডি ই প্যাৰেলাল বি সি দেন এক্স ৰ ভ্যালু কি হ'ব এক্স ৰ ভ্যালু তোমালোকে জানাই যদি এটোৰ লগত এটো প্যাৰেলাল হয় ইয়াৰ ৰেশিওবোৰ সমান হ'ব অৰ্থাৎ এডি বাই বিডি = এই বাই ইসি হ'ব মানে এটোৰ লগত এটো ৰেশিও আৰু এটোৰ লগত এটো ৰেশিও সমান হ'ব গতিকে আমি ইয়াতে লিখিব পাৰো x + 3 ডিভাইডেড বাই কি হ'ব x + 6 তুমি কি পাবা x ডিভাইডেড বাই কি হ'ব x + 2 ক্রস মাল্টিপ্লিকেশন কৰা ক্রস মাল্টিপ্লিকেশন কৰিলে পাবা x² + 3x + 3x + 6 হয়নে এটো গোটেইখিনি হ'ব x² + 3x আৰু তোমাৰ ইফালে 2 আছে এটোৰে হ'ব নহয় জানো x² + 3x এটা আহি গল আকৌ তোমাৰ আছে 2x আচ্ছা এটো 2x হ'ব 2x + কি হ'ব 6 আৰু ইফালে আহিব তোমাৰ কি x² আৰু তোমাৰ আহিব +6x হয়নে x * 6x x² টাৰ্ম আৰু x² টাৰ্ম তোমাৰ কেনসেল যাব ইফালে আছে তোমাৰ 3টা আৰু 2টা গতিকে এটো আহিব 5x আচ্ছা আৰু ইফালে আছে এটো এই 6x টো ইফালে লৈ আহা তো -6x = কিমান আহিব ইয়াতে আছে এটা মাত্ৰ 6 আছে এটো ইফালে গলে মাইনাস আহিব গতিকে তোমাৰ ইফালে আহিব -x = -6 মাইনাস কেনসেল যাব তো x = 6 x ৰ ভ্যালু 6 হ'ব ইয়াতে ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত চোৱা ইয়াতে তোমাৰ sin θ - cos θ = 0 তেতিয়াহলে tan θ - 1 ৰ ভ্যালু কিমান হ'ব একেবাৰে সিম্পল হয় এটা চোৱা sin θ - cos θ 0 আছে গতিকে আমি কি লিখিব পাৰি sin θ = cos θ লিখিব পাৰি হয়নে নাই এটো ইফালে পজিটিভ হৈ যাব এটা দুটা ৰেশিও ল sin θ / cos θ sin θ / cos θ ইফালে ৰৈ গল কিমান 1 আৰু sin θ / cos θ মানে কি tan θ আৰু এটো = কিমান আছে 1 আছে গতিকে তোমাৰ 1 টো ইফালে লৈ আহা tan θ - 1 = কি 0 তো tan θ - 1 ৰ ভ্যালু হ'ব 0 তো এই নম্বৰ অপশনটো কারেক্ট হয় একেবাৰে সিম্পল আছিল কোৱেশ্চনটো
তাৰপিছত চোৱা ইয়াতে তোমাৰ কি কৈছে Nishant is 6 feet tall. At an instant, his shadow is 5 feet long. At the same instant, the shadow of a pole is 30 feet long. How tall is the tower? তেতিয়াহ'লে টাৱাৰখনৰ উচ্চতা তোমাৰ কিমান হ'ব সেইটো আমাক ওলাবলৈ দিছে চোৱা এতে তোমাৰ দুটা ট্ৰায়াঙ্গল আহিব সেই ট্ৰায়াঙ্গল দুটাটো সিমিলাৰ হ'বই হ'ব হয়নে ইয়াৰ পৰা তুমি কি কৰিব লাগে ভ্যালু ওলাব লাগে জাস্ট বাকি একো নাই ভ্যালুটো ওলাব লাগে এতে তুমি চাবা এতে তোমাৰ নিশান্তৰ হৈছে 6 ফিট এটো ধৰা নিশান্ত এটো চাবা এতে সৰুকৈ আকৌ বেছি ডাঙৰ কৰিলে আকৌ ঠাই নহব এটো ধৰা নিশান্তৰ হাইট এটো এ বি সি ধৰিছো নিশান্তৰ হাইট হৈছে 6 আৰু তোমাৰ শ্যাডো হৈছে 5 গতিকে এটো আহিব কিমান 5 ঠিক আছে এটা তোমার পারপেন্ডিকুলার হ'ব যেহেতু তোমার এটো ডাইরেক্টলি থিও বুলি কৈছে তাৰ পিছত এটো সো একে টাইমত এটা তোমার কৈছে শ্যাডো অফ এ পোল এটো দিছে তোমার 30 দিছে আৰু তোমার এটো টাৱাৰটো কিমান হ'ব এটো ধৰা ডি ই এফ ঠিক আছে তেতিয়াহলে আমাৰ এটো লাভ লাগে যেটো আমি এক্স বুলি ধৰিছো ঠিক আছে তো এটো 90 ডিগ্ৰী হয় নে নাই গতিকে তোমাৰ এটো তোমাৰ অবভিয়াসলি তোমাৰ এই দুটা তোমাৰ কি হ'ব এটো কি কয় সিমিলার হ'ব তো সিমিলার হলে ইহতৰ অনুৰূপ বাহুবোৰৰ ৰেশিও সেম টু সেম আহিব অৰ্থাৎ AB বাই DE হ'ব অৰ্থাৎ তোমাৰ 6 বাই কি হ'ব x হ'ব আৰু তোমাৰ BC বাই কি হ'ব EF BC বাই EF হলে এটো আহিব 5 বাই 30 আৰু 5 বাই 30 মানে হৈছে 1 বাই 6 হয়নে নাই 5 বাই 30 মানে কি 5 * 1 = 5 5 * 6 = 30 1 বাই 6 অর্থাৎ আমি কি বলো 6 বাই x = 1 বাই 6 দ্যাট মিন্স x = কিমান হ'ব 36 x এর ভ্যালু হ'ব 36 কত আছে সো 36 এটো সি অপশনটো কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব 24 নাম্বার কোশ্চেনটো সো যদি x² - mx + 1 = 0 সমীকৰণটোৰ বাস্তৱ মূল না থাকে সো বাস্তৱ মূল যদি না থাকে তেতিয়াহলে কি হয় b² - 4ac <0 হয় এটো হলে বাস্তৱ মূল না থাকে হয়নে গতিকে এতে b এর ভ্যালু আছে তোমার -m এটো সো -m আছে তো -m ক স্কয়ার করলে তোমার ডাইরেক্টলি আহিব কি আমি স্কয়ার -4ac মানে ডাইরেক্টলি 4 আহিব কারণ এতে তোমার এর ভ্যালু 1 আছে c এর ভ্যালু 1 আছে আর <0 এটি ফালে লই গলে তোমার এটো কি আহিব m² কি আহিব 4 দ্যাট মিন্স তোমার এটো m এর ভ্যালু আহিব কি <4 হ্যাঁ 3 এটো m এর স্কয়ার এটো তোমার স্কয়ার ইফালে নলে √2 হবে 2 হবে 2 মানে তো m কি হ'ব 2 এতে সব যেহেতু ইফালে স্কয়ার আছিল নে গতিকে এটো তুমি এনেকে লিখিব পাৰা +-2 মানে m এর ভ্যালু তোমাৰ কি হ'ব +-2 হ'ব +-2 মানে -2 হ'ব -2 হলে ইফালে -2 হলে তোমাৰ m টো ডাঙৰ হ'ব আৰু তোমাৰ 2 তকৈ সৰু হ'ব এটো আমাৰ आंसर হ'ব এটো বি অপশনত আছে বি অপশনটো কারেক্ট হ'ব মানে m এর যেটো ভ্যালু -2 আৰু 2 এর মাজত থাকিব এটো তোমাৰ বি অপশনটো কারেক্ট হ'ব বুজি পালানে 25 নাম্বার কোশ্চেন তো সা কি কইছে কি x² + 2x = c 2x² + b সমীকৰণটো দ্বিঘাত হ'বৰ বাবে তলৰ কোনটো k এর মান হ'ব নোৱাৰে k এর মান হ'ব নোৱাৰে বুলি কৈছে চাবা দেই এটো প্ৰথমতে তুমি এখিনি ক্যালকুলেশন কৰা ঠিক আছে তো ইফালে আহিব kx² + 2x = ইফালে তোমাৰ কি আহিব ইফালে আহিব 2cx² প্লাস কি আহিব bc = 3 হ্যাঁ তো = নাহে তো পিছৰ লাইনটো লিখি দিও সবা এটা আহিব তোমাৰ kx² এটো ইফালে লৈ আহা ইফালে x² টার্মৰ ফালে এটা আহিব মাইনাস এটো হ'ব 2cx² ইফালে আছে তোমাৰ +2x আৰু ইফালে আহিলে হ'ব -bc = 0 নহয় জানো এতিয়া সোৱা তোমাৰ ইফালৰ পৰা তুমি x² কমন লোৱা x² কমন লোৱা এই দুটাৰ পৰা x² কমন ললে তুমি পাবা কিমান k - 2c k - 2c আৰু ইফালে তুমি পাবা 2x - bc = 0 এতে সো এটো তোমাৰ কি আহি গৈছে দ্বিঘাত সমীকৰণৰ ফৰ্মেশনত আহি গল না দ্বিঘাত ফৰ্মেশনৰ সমীকৰণত আহি গল এটো দ্বিঘাত সমীকৰণ ax² + bx + c এটো ফৰ্মত আহি গৈছে তো দ্বিঘাত সমীকৰণ হ'বলৈ হলে a এর ভ্যালু কেতেও কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে আৰু ইয়াতে তোমাৰ a এর ভ্যালু কিমান হৈ আছে এটো তোমাৰ a এর ভ্যালু হৈ আছে না এটো এর ভ্যালু হৈ আছে এটো x² তে ইয়াতে আছে ওদিকে ইয়াৰ পৰা আমি কি লিখিব পাৰিম ইয়াৰ পৰা আমি লিখিব পাৰিম এটো
যে এর ভ্যালু 0 হ'ব নোৱাৰে গতিকে এইখিনি এর ভ্যালু গতিকে এটো কি হ'ব নোৱাৰে k - 2c এটো কি হ'ব not equal to 0 তার মানে k not equal to কি হ'ব 2c অর্থাৎ k এর ভ্যালু তোমার 2c হ'ব নোৱাৰে এটো বি অপশনটো কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব বুজি পালানে 26 নাম্বার কোশ্চেনটো চোৱা 26 নাম্বার কোশ্চেনত কি কৈছে এটো তোমাৰ triangle ABC আৰু triangle DEF or A47 E83 হলে C এর ভ্যালু কিমান হ'ব C এর ভ্যালু কিমান হ'ব এটো একেবারে সিম্পল হয় এটো তোমালোকে জানা যে ত্রিভুজৰ তিনিটা এঙ্গলৰ মান 180 ডিগ্ৰী মাইনাস এই দুটা কৰি দিয়া आंसर আহি যাব মাইনাস কি হ'ব 83 + 47 গতিকে এটো তোমাৰ 180 মাইনাস এটো আহিব 0 আৰু 12 কে 13 গতিকে এটো ভ্যালু আহিব 50 ডিগ্ৰী মানে 180 পৰা 130 গলে 50 থাকে 50 ডিগ্ৰী এটো এই নম্বৰ অপশনটো কারেক্ট হয় তোমালোকে বাকিবোৰ সার দৰকাৰ নাই কাৰণ ইয়াতে তোমাৰ দুটা কি দিছে দুটা তোমাৰ ইয়াতে সিমিলার বুলি দিয়াই আছে গতিকে প্ৰত্যেকটোৰ অনুৰূপ এঙ্গুলাৰ মান সেম আহিব অনুৰূপ এঙ্গুলাৰ মান কি আহিব সেম আহিব মানে ইয়াতে তোমাৰ a টু d ৰ লগত সমান হ'ব তাৰ পিছত b টু তোমাৰ f ৰ লগত e ৰ লগত সমান হ'ব আৰু c টু f ৰ লগত সমান হ'ব যেটো সিমিলার হয় গতিকে a যিমান হ'ব d ও হিমানে হ'ব d ও কিমান হ'ব 47 e যিমান হ'ব b ও হিমান হ'ব তেতিয়া হলে e দি আছে 38 গতিকে b ও সরি 83 গতিকে b ও 83 হ'ব আৰু যেটো c ৰ ভ্যালু এটো f ৰ লগত কি হ'ব সমান হ'ব এটো তোমাৰ কিমান আহিব তো এটো তুমি কেনে ওলাবা এটো তোমাৰ 180 ডিগ্ৰীৰ পৰা এইখিনি মাইনাস কৰি দিলে आंसर আহি যাব এটো 50 ডিগ্ৰী তো এই নম্বৰ অপশনটো কারেক্ট অপশন হয় তাৰ পিছত 27 নম্বৰ কোশ্চেনত কি কৈছে এটো 65 সরি -65 -23 বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দুৰ স্থানাঙ্ক এটো দিয়া আছে তেতিয়া হলে এর মান কিমান হ'ব একেবারে সিম্পল হয় এতে মধ্যবিন্দুৰ স্থানাঙ্ক তোমালোকে জানা x1 + x2 / 2 আৰু y1 + y2 / 2 হয়নে কেইবাবাৰো লিখিছো আগতেও তো এতে চোৱা তোমাৰ a2 ৰ ভ্যালু হে লাগে এটো হৈছে x ৰ ভ্যালু গতিকে আমাৰ x ৰ কোঅৰ্ডিনেটটো লাগিব জাস্ট x1 + x2 / 2 আমাৰ দিয়া আছে কিমান a/3 এটো চোৱা এটো তো x ৰ তোমাৰ কি হয় কোঅৰ্ডিনেট হয় আৰু এটো আমাৰ x ৰ কোঅৰ্ডিনেট ভ্যালু বহাই দিয়া এটো হৈছে তোমাৰ -6 - 2 গতিকে এটো আহিব -8/2 হয়নে -6 আৰু -2 -8 আৰু ইকুয়াল টু কি হ'ব a/3 দ্যাট মিন্স 2a = -24 এটো ক্রস মাল্টিপ্লিকেশন কৰিলে 2a = 8 3 = 24 আৰু মাইনাস আছে তো মাইনাস আহিব গতিকে এর ভ্যালু আহিব তোমাৰ কিমান -12 এর ভ্যালু -12 হ'ব -12 কত আছে এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 28 নম্বৰ কোশ্চেনটো চোৱা এতে তোমাৰ P23 বিন্দুটো x অক্ষৰ পৰা দূৰত্ব চোৱা x অক্ষৰ পৰা দূৰত্ব বিচাৰিলে y কোঅৰ্ডিনেট হয় আৰু যদি তোমাৰ y অক্ষৰ পৰা দূৰত্ব বিচাৰে তেতিয়াহলে x ৰ কোঅৰ্ডিনেটে आंसर হ'ব তো এতে x অক্ষৰ কথা কৈছে তো y কোঅৰ্ডিনেট आंसर হ'ব y কোঅৰ্ডিনেট 3 আছে তো 3 आंसर তো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 29 নম্বৰ কোশ্চেনটো চোৱা কি কৈছে যদি দুটা চলক বিশিষ্ট রৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকে তেন্তে কি হ'ব অসীম সংখ্যক সমাধান থাকলে তো সংগত হ'ব আৰু তোমাৰ স্বতন্ত্ৰ তো নহয় এটো ডিপেন্ডেন্ট হ'ব স্বতন্ত্ৰ নহব হেতু ডিপেন্ডেন্ট হ'ব এটাৰ ওপৰত আনটো মিলি যাব না তো পৰতন্ত্ৰ সংগত হ'ব হেতু এটো ডিপেন্ডেন্ট আৰু তোমাৰ কনসিস্টেন্ট এটো বি অপশনটো কারেক্ট হ'ব কাৰণ অসীম সংখ্যক সমাধান থাকিলে এটাৰ ওপৰত তেনেকে আৰু এটা তোমাৰ মিলি যায় গতিকে মিলি গলে পৰতন্ত্ৰ হয় আৰু সংগত হয় যেটো সমাধান থাকে সমাধান থাকিলে সংগত না থাকিলে অসংগত এটো বি অপশনটো কারেক্ট হ'ব তাৰ পিছত চোৱা এতে তোমাৰ কি কৈছে এটো মূল বিন্দুৰ পৰা দূৰত্ব বিচাৰিছে এটো তো 10 হ'ব आंसर মূল বিন্দুৰ পৰা দূৰত্বৰ ফৰ্মুলা কি আছিল মূল বিন্দুৰ পৰা দূৰত্বৰ ফৰ্মুলা আছিল x1² + x2² এটো आंसर গতিকে এতে x1 + y1² 2 3 এটো তোমাৰ x² প্লাস কি হ'ব y² এটো মূল বিন্দুৰ পৰা দূৰত্বৰ ফৰ্মুলা এটো হয় এটো ভ্যালু পুট কৰি দিয়া এটো x ৰ ভ্যালু আছে মাইনাস কিমান -6 হলে হ'ব 36 এটা -6 ক প্লাস করলে প্লাসে হ'ব আৰু 8 হলে 8 * 64 আৰু 36 আৰু 64 মানে হৈছে 100 আৰু √100 ৰ ভ্যালু কিমান 10 হয় এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 31 নম্বৰ কোশ্চেনটো চোৱা এতে কি কৈছে 0 0 1 0 আৰু 0 1 ত্রিভুজ পৰিসীমা কিমান হ'ব পৰিসীমা এটো সবা এটো তোমাৰ ধুনিয়াকৈ কৰিব পাৰা মই অলপ এটো বোল্ড কৰি লৈছো সবা এটো তুমি এনেকে ড্ৰ কৰা ঠিক আছে এনেকে ড্ৰ কৰিলা
এটা চাবা ইয়াতে ইজিলি তুমি পাৰিবা এইটো ড্ৰ কৰিলে 0 0 মানে ইয়াতে তোমাৰ 0 আৰু কি আছে 0 এটো হৈ গল 1 0 এটো 1 0 1 আৰু কি আছে 0 গতিকে এইখিনিৰ ভ্যালু কিমান পালা 1 আসলে তোমাৰ 0 1 তো এটো এটা আহিব 0 আৰু কি আহিব 1 আহিব অৰ্থাৎ এইখিনিৰ ভ্যালু 1 তো এইটোৰ ভ্যালু তোমাৰ কিমান হ'ব পাইথাগোৰিয়ান ফৰ্মুলা যদি এপ্লাই কৰা পাইথাগোৰিয়ান ফৰ্মুলা এপ্লাই কৰিলে ইয়াতে তুমি কি পাবা এটো তোমাৰ লম্ব স্কয়ার প্লাস ভূমি স্কয়ার ইকুয়াল টু কর্ণ স্কয়ার তো এটোৰ ভ্যালু পাবা তুমি কি 1 স্কয়ার প্লাস 1 স্কয়ার মানে এটো হ'ব তোমাৰ কিমান √2 √, কি হ'ব 2 তো এটোৰ ভ্যালু হ'ব √2 এতিয়া তোমালোকে জানা যে পরিসীমা মানে তিনিটা বাহুৰ যোগফল তো তিনিটা যোগ কৰি দিয়া গতিকে এটো 1 প্লাস 1 প্লাস √2 তার মানে এটো কি আহিব 2 প্লাস √2 এটো সি অপশনত আছে গতিকে আমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তো সি অপশনটো আমাৰ কি হ'ব ইয়াতে কারেক্ট হ'ব সি অপশনটো আমাৰ কি হ'ব কারেক্ট হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা 32 নাম্বাৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চোৱা ইয়াতে তোমাৰ A12A বিন্দুটো চতুৰ্থ চুকত আছে যদি মূল বিন্দুৰ পৰা বিন্দুটোৰ দূৰত্ব 13 হয় তেন্তে এর মান কিমান হ'ব এটো তো মুখে মুখে কৰিব পাৰি বাৰু এটা চতুৰ্থ চুক আছে বুলি কৈছে চতুৰ্থ চুক মানে 4 নম্বৰত আছে সবাই এটো হৈছে তোমাৰ ফার্স্ট এটো সেকেন্ড এটো থার্ড আৰু এটো হৈছে ফোর্থ এতে সবা এতে x এটো x ড্যাশ এটো y আৰু এটো হৈছে কি y ড্যাশ মানে গতিকে এতে তোমাৰ এতে সব প্ৰথমটোত x ৰ ভ্যালু পজিটিভ y ৰ ভ্যালু পজিটিভ এটোৰ উল্টা হ'ব তোমাৰ 3 নম্বৰটো ইয়াতে x ৰ ভ্যালু নেগেটিভ y ৰ ভ্যালু পজিটিভ এটোৰ উল্টা হয় এটো গতিকে এটো পজিটিভ আৰু কি হ'ব নেগেটিভ অৰ্থাৎ এটা সব y ৰ স্থানাঙ্ক তোমাৰ এতে a আছে গতিকে a ৰ যেটো ভ্যালু এ মানে কি এটো y হয় নে নাই তো y ৰ ভ্যালুটো তোমাৰ নেগেটিভ আহিব y ৰ যেটো ভ্যালু আহিব হেতু নেগেটিভ আহিব অৰ্থাৎ a ৰ যেটো মান আহিব হেতু নেগেটিভ আহিব a ৰ মান নেগেটিভ আহিব এটো পজিটিভ এটো পজিটিভ এটো পজিটিভ তো সি অপশনটো কারেক্ট হ'ব এর কারণে এটা নেগেটিভ আছে সি অপশনটো কারেক্ট হয় তোমালোকে এটো কৰিও চাব পাৰা কৰি লোৱা যদি ইচ্ছা হয় তাৰ পিছত চাবা যদি 10a plus cot a is equal to 5 then 10a cot a is equal to 1 then 10 square a plus cot square a এর মান কিমান হ'ব এতে অলপমান মিস্টেক হৈ আছে কোৱেশ্চনটো হেতু হৈছে সয় এতে মাইনাস নহব ইয়াতে প্লাস হ'ব তো যদি প্লাস হয় এটো দুইফালে তোমার কি করা বর্গ কৰি দিয়া গতিকে এটো পাবা 10a plus cot a whole square 10a plus cot a whole square is equal to কিমান হ'ব 5 স্কয়ার হ'ব 5 স্কয়ার মানে 25 এটো ভাঙি দিয়া a square plus 2ab 2 কি হ'ব 10a cot a plus b square মানে cot square a is equal to কিমান হ'ব 25 বুজি পালানে তাৰ পিছত তুমি কিমান পাবা চোৱা এতে চোৱা তোমাৰ ইফালে 10 স্কয়ার a আৰু ইফালে আছে cot square a এই দুটা একেফালে লৈ আহা 10 স্কয়ার a plus cot square a plus এটা সব 2 into 10 into cot আছে সো 10 আৰু cot এর ভ্যালু আমাৰ দি আছে 1 গতিকে এটো হ'ব 2 into 1 is equal to কিমান হ'ব 25 হয়নে গতিকে এর পৰা তুমি কি পাবা এর পৰা পাবা 10 স্কয়ার a plus cot square a is equal to এটো 2 into 1 মানে 2 ইফালে আনিলে মাইনাস হ'ব গতিকে 25 minus 2 মানে কিমান হ'ব 23 হ'ব आंसर এটো 10 স্কয়ার a plus cot square এর ভ্যালু আমাৰ লাগে এটো 10 স্কয়ার a plus cot square এর ভ্যালু কিমান হ'ব 23 হ'ব এটো সব বি অপশনত আছে গতিকে বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তার পিছৰ কোৱেশ্চনটো চাই এটো ডাইৰেক্টলি ভ্যালু বহাই দিলে आंसर আহি যাব বাৰু কোনো টেনশন লবলগিয়া নাই এটা আছে তোমাৰ 34 নাম্বাৰটো এটো sin স্কয়ার 60 sin স্কয়ার কি আছে 60 আছে তো তোমাৰ এটা ভ্যালু পুট কৰি দিয়া ডাইৰেক্টলি এটা হেব তোমাৰ 3 মাইনাস এটা sin 60 এর ভ্যালু কিমান √3/2 গতিকে √3/2 এটো কি হ'ব হোল স্কয়ার ডিভাইডেড বাই 1030 ডিগ্রির ভ্যালু হইছে 1/√3 মাল্টিপ্লাইড আৰু 1060 এর ভ্যালু হইছে √3
√3 তো √3 ওপৰতো কেনসেল হ'ল তলত হ'ল 1 গতিকে এইখিনি আমাৰ আৰু দৰকাৰ নাই তো ইয়াতে তুমি কি পাবা এটো পাবা 3 মাইনাস এটো স্কয়ার আৰু ৰুট কেনসেল যাব ইফালে থাকিব 3 আৰু তলত আহিব স্কয়ার কৰিলে 4 গতিকে এটো হ'ব তোমাৰ কিমান 3 4 গুণ 12 12 ৰ পৰা 3 গলে কিমান থাকে 12 ৰ পৰা 3 গলে 9 এটো 9/4 9/4 মানে তোমাৰ এটো 4 আহিব 4 to the 8 আৰু 1 এটো মিক্স ফ্র্যাকশনত লিখিলে অর্থাৎ 2 of 1/4 হ'ব आंसर 2 of 1/4 এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 35 নম্বৰ কোশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে sec 2x = 1/sin x - 36 তেতিয়া হলে x ৰ ভ্যালু কি হ'ব আচ্ছা এতে চোৱা যেটো তোমাৰ sec x আছে না sec 2x আছে sec 2x ক আমি 1/cos 2x লিখিব পাৰি cos উল্টা হয় গতিকে এটো আমি লিখিম 1/cos 2x = এটো থাকিব তোমাৰ চোৱা যেটো তোমাৰ sin x আছে sin x ক আমি কি লিখিব পাৰো আমি জানো যে cos 90 ডিগ্ৰী cos 90 ডিগ্ৰী - থিটা মানে কি হয় sin থিটা হয় গতিকে এটো আমি লিখিম cos 90 ডিগ্ৰী - থিটা মানে এই গুটেইখিনি আমি থিটা বুলি ধৰিলে এটো কি পাম আমি x - 36 x - কি হ'ব 36 বুজি পালানে গতিকে এই দুটা ইকুৱেল হৈ যাব এতিয়া এটো সব 1 আৰু 1 আছে কেনসেল যাব তো ইয়াৰে পৰা পাবা তুমি cos 2x = ইফালে তুমি কিমান পাবা cos এতে তোমাৰ আহিব প্লাস হয়নে এটো তোমাৰ মাইনাসে মাইনাসে প্লাস হৈ যাব গতিকে ইয়াতে তুমি কি পাবা ইয়াতে পাবা 90 আৰু 30 126 পাবা হয়নে নাই এটো কিমান পাবা 126 এটো 126 আৰু মাইনাস কি হ'ব ইফালে x টো ৰৈ যাব বুজি পাইছা নে ইয়াতে চা a2 মাইনাস আৰু a2 মাইনাস মাল্টিপ্লিকেশন প্লাস হ'ব তো 90 প্লাস 126 আৰু মাইনাস x টো ৰৈ যাব গতিকে ইফালৰ পৰা cos আৰু cos তোমাৰ কেনসেল যাব ইফালে পাবা 2x = 126 আৰু ইফালে আছে -x আৰু -x টো ইফালে আহিলে পজিটিভ x হ'ব অৰ্থাৎ 3x = 126 গতিকে ইয়াৰ পৰা x কিমান পাবা 3 4 গুণ 12 3 4 গুণ 12 আৰু 3 2 গুণ 6 এটো 42 হ'ব आंसर এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত তোমাৰ এইটো সোয়া এইটো তোমাৰ কি কৈছে এইটো তোমাৰ sin a = 1/2 আৰু cos b = 1/2 তেতিয়া হলে a + b ৰ ভ্যালু কিমান হ'ব সোয়া sin a = 1/2 দিয়া আছে না 1/2 হলে এইটো তোমাৰ কিমান হ'ব sin 30 ডিগ্ৰীৰ ভ্যালু হৈছে তোমাৰ 1/2 আৰু ইফালে দিয়া আছে cos b ৰ ভ্যালু দিয়া আছে 1/2 গতিকে এটো তোমাৰ কিমান আহিব cos কিমানৰ মান 1/2 হয় 60 ডিগ্ৰী গতিকে ইফালে cos কেনসেল যাব sin কেনসেল যাব এফালে থাকিব a মানে হৈছে 30 ডিগ্ৰী আৰু ইয়াৰ পৰা পাবা b = 60 ডিগ্ৰী তে a + b হলে তোমাৰ কিমান হ'ব 30 + 60 কিমান হ'ব 90 এটো आंसर হয় 90 ডিগ্ৰী হ'ব आंसर এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 37 নম্বৰ কোশ্চনটো চোৱা 37 নম্বৰ কোশ্চনত তোমাৰ কি কৈছে cot square theta minus 1/sin square theta এটোৰ ভ্যালুটো 1 আহিব হয়নে 1 আহিব এটোৰ ভ্যালু কাৰণ তোমাৰ cot যেটো আছে হেতুক আমি cos/sin লিখিব পাৰো cos/sin হয় এটো লিখি দিয়া cot মানে তোমাৰ কি cos/sin cos তো cos theta divided by কি হ'ব sin theta স্কয়ার আছে তো স্কয়ার কৰি দিয়া ডাইরেক্টলি লিখো ৰবা এটো তোমাৰ হোল স্কয়ার আছে না তো স্কয়ার কৰি লিখো ঠিক আছে স্কয়ার কৰি লিখিলে তুমি কি পাবা cos square theta divided by কি পাবা sin square theta minus 1/sin square theta হয়নে তো sin square theta কমন লোৱা ইয়াতে লিখো ৰবা sin square theta কমন আহিল sin square theta কমন আহিল আৰু ওপৰত থাকিব কি ওপৰত থাকিব তোমাৰ cos square theta minus 1 এতিয়া cos square theta minus 1 মানে কি sin square theta নহয় জানো cos square theta minus 1 মানে sin square theta পালো কৰব এটোৰ পৰা চোৱা আমি জানো cos square theta plus sin square theta = 1 হয় গতিকে এটো যদি আমি sin square theta যদি ইফালে ৰাখি দিও এটো ইফালে গলে তোমাৰ কি হ'ব cos square theta minus 1 হ'ব নহয় জানো এটো ইফালে 1 টো ইফালে লৈ আহিলে তো হেতুই হ'ব না তো তোমাৰ এটো মানে হৈছে তোমাৰ কি cos square theta minus 1 মানে sin square theta এটো sin square theta লিখা আৰু তলত আছে কি sin square theta তো sin square theta বাই sin square theta মানে কি মান 1 হয় হ্যাঁ এটো সি অপশনত আছে সো এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 38 নম্বৰ সো এতে আলফা এন্ড বিটা তোমাৰ x² + x + 0 আচ্ছা তেতিয়া হলে
এইটোৰ ভ্যালু আমাক ওলাবলৈ দিছে একেবাৰে সিম্পল হয় ইয়াৰ পৰা আলফা প্লাস বিটা কিমান আহিব আলফা প্লাস বিটা মানে -b/a গতিকে -1/1 মানে এইটো আহিব -1 আৰু আলফা ইনটু বিটা অৰ্থাৎ শূন্য দুটাৰ পূৰণফল হৈছে c/a c ৰ ভ্যালু আছে 1 গতিকে 1/1 মানে 1 আহিব আৰু এইটো ওলাব লাগে হয়নে এইটো যদি আমি ওলাবলৈ যাওঁ ইয়াৰ পৰা এলসিএম লোৱা এলসিএম তোমাৰ কিমান আহিব আলফা বিটা এলসিএম আহিব কি আলফা ইনটু বিটা হয়নে এলসিএম আলফা বিটা আহিল আৰু ওপৰত থাকিব কি আলফা প্লাস বিটা ভ্যালু পুট কৰা আলফা প্লাস বিটাৰ ভ্যালু -1 আলফা ইনটু বিটা মানে হৈছে 1 গতিকে -1/1 মানে -1 এটো -1 आंसर হ'ব कहा गया वो এই -1 এটো এই নম্বৰ অপচনত আছে এই নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 39 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে কি শৰ্তত p x² + qx + r সমীকৰণৰ বাস্তৱ মূল নাথাকে তো বাস্তৱ মূল নথকাৰ ক্ষেত্ৰত তোমাৰ কি হয় b² - 4ac <= 0 এতে ভ্যালু পুট কৰা b ঠাইত এতে কি আছে q আছে গতিকে এটো আহিব তোমাৰ q² - 4 এর ভ্যালু আছে p আৰু তোমাৰ c ৰ ভ্যালু আছে r গতিকে r এটো <= 0 তাৰ মানে এটো আহিব তোমাৰ q² কি হ'ব 4p q² <= 4p এটো ডি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 40 নম্বৰ কোৱেশ্চনটো চোৱা 40 নম্বৰ কোৱেশ্চনত কি কৈছে এটো 2x = 3y সমীকৰণে প্ৰদৰ্শন কৰা সৰল ৰেখাডাল এটো মূল বিন্দুৰ মাজেৰে যাব কেনেকে চোৱা ধৰিলা x ৰ ভ্যালু 0 x ৰ ভ্যালু 0 ললে এই গুটেইখিনি কি হৈ যাব লাড্ডু আৰু এইখিনিও লাড্ডু হ'ব তাৰ মানে x ৰ ভ্যালু যদি 0 হয় তেতিয়াহলে y ৰ ভ্যালু কি হ'ব 0 যদি তোমাৰ x ৰ ভ্যালু 0 আৰু y ৰ ভ্যালু 0 হলে হেতু কোন কাৰ মাজেৰে যাব মূল বিন্দুৰ মাজেৰে যাব এটো ডি অপচনটো কারেক্ট হয় আৰু আমাৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক এটা ইনফৰমেশন দিও তোমালোকে যদি আজমল সুপাৰ 40 কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচৰা তেতিয়াহলে তোমালোকে মোৰ চেনেলত ক্লিক কৰিব পাৰিবা মই তোমালোকক 100% প্ৰিপাৰেচন কৰাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ লিংকটো মই কমেন্ট সেকশনত দি দিছো আৰু তোমালোকৰ যদি সায়েন্সৰ তাৰ পিছত তোমাৰ ম্যাথছৰ সোশ্যাল সায়েন্স আৰু এছামিস এই চাৰিটা সাবজেক্টৰ যদি চ্যাপ্টাৰ ওয়াইজ ইবুক লাগে যৰ পৰা তোমালোকে 99% কোৱেশ্চন কমন পাবা তেতিয়া হলে 7002824673 এটো নম্বৰত তোমালোকে WhatsApp কৰিবা WhatsApp কৰিলে তোমালোকে পাই যাবা পৰমৰ ছাত্ৰ-ছাত্ৰী সকল চোৱা ইয়াতে তোমাৰ সৰু এটা কনসেপচন তোমালোকে অলপমান বুদ্ধি খটালে এনসাৰবোৰ আহি যায় ঠিক আছে 41 নম্বৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে 4 - 3 8 5 বিন্দু সংযোগী ৰেখাখণ্ডক 3:1 অনুপাতত অন্তৰ্ভুক্ত কৰা বিন্দুটোৰ স্থানাঙ্ক কি হ'ব সব বিন্দুটোৰ স্থানাঙ্ক তোমাৰ কি হ'ব এটো আছিল কি তোমাৰ m1 x2 + m2 x1 ডিভাইডেড বাই কি আছিল m1 + m2 হয় না বিভাজন যেটো সূত্ৰ আছে হেতু মতে আৰু ইফালে আহিব m1 y2 প্লাস কি আছিল m2 y1 ডিভাইডেড বাই কি হয় m1 + m2 হয়নে এতিয়া তোমাৰ চোৱা m1 ৰ ভ্যালু আছে 3 আৰু x2 ৰ ভ্যালু আছে 8 গতিকে 8 3 জাৰ কিমান হ'ব 24 আৰু আছে m2 x1 m2 ৰ ভ্যালু আছে 1 আৰু x1 ৰ ভ্যালু আছে 4 গতিকে এটো আহিব 4 ডিভাইডেড বাই m1 + m2 অৰ্থাৎ 3 + 1 এটো 4 বুজি পালা m1 y2 m1 ৰ ভ্যালু 3 আৰু তোমাৰ y2 ৰ ভ্যালু আছে 5 গতিকে 3 5 জাৰ হ'ব 15 আৰু তোমাৰ এফালে আছে m2 y1 m2 ৰ ভ্যালু 1 y1 ৰ ভ্যালু আছে মাইনাস গতিকে এটো আহিব -3 ডিভাইডেড বাই 4 এটো কিমান আহিব 28 মানে 24 আৰু 4 28 আৰু 28ক 4 ৰে হৰণ কৰিলে 7 আৰু ইফালে তোমাৰ 15 ৰ পৰা 3 গলে থাকে 12 12ক তুমি 4 ৰে হৰণ কৰিলে পাবা 3 গতিকে 73 হ'ব এটো তোমাৰ সি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছত চোৱা 42 নম্বৰ কোৱেশ্চনটো একেবাৰে ইজি কোৱেশ্চন হয় n² আৰু n+1² ৰ মাজত কেইটা সংখ্যা আছে এটো 2n টা আছে তাৰ পিছত 43 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো বৰ্গ সংখ্যা নহয় বুলি সুধিছে আমাক ইয়াতে বৰ্গ সংখ্যা নহয় এটো 441 হৈছে 21 ৰ তাৰ পিছত 576 মানে হৈছে 24 আৰু তোমাৰ 7 to 9 মানে তোমালোকে জানা 27 হয় আৰু 674 এটো তোমাৰ কি হ'ব 625 মানে 25 তকৈ অলপমান বেছি হ'ব তো 25.9 হয়
তো আমাৰ বৰ্গ সংখ্যা এইটো চি নম্বৰটো নহয় গতিকে চি অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছত 44 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে ভেলু ওলাব দিছে চাবা স্কুৱাৰ আছে নে তো তোমাৰ 12 বৰ্গ 144 মানে এইটো হ'ব 1.44 আৰু তোমাৰ এইটো স্কুৱাৰটো ইয়াৰ লগত মাল্টিপ্লাই হ'লে 10 টু দি পাৱাৰ -6 এইটো আনসাৰ হয় হয়নে তো তোমাৰ 1.44 ইনটু 10 টু দি পাৱাৰ -6 1.44 10 টু দি পাৱাৰ -6 এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 45 নম্বৰ কুৱেশ্যন আৰু একেবাৰে শেষৰ প্ৰশ্ন আজি তলৰ কোনটো পৰিমেয় সংখ্যা নিৰৱধি আৰু পৌনঃপুনিক দশমিক বিস্তৃতিত আছে পৌনঃপুনিক দশমিক বিস্তৃতি মানে নন টাৰ্মিনেটিং কিন্তু ৰিকাৰিং হয় শেষ নহয় কিন্তু পুনৰাবৃত্তি হয় তো তোমাৰ 8/17 মানে 8 দুগুণা 16 16 হলে 1 থাকিব 10 আহিব 8 ৰ 1 গুণ 8 হাতত ৰল 2 হয় না 8 দুগুণা 16 8 দুগুণা 16 4 0.0 40 8 5 40 এটো শেষ হৈ গল চোৱা তাৰ পিছত আছে তোমাৰ এটোতো তোমাৰ ইয়াতে পয়েন্ট দিলা আহিব 0 মানে আৰু এটা পয়েন্ট দিলা আহিব 200 আহিলে আহিব তোমাৰ 8 এটো শেষ হৈ গল তাৰ পিছত আছে 11 হয়নে 11 হলে তো নাযায় পয়েন্ট দিলে হবে 110 হলে 40 দুগুণা 80 80 হলে তোমাৰ রোল 30 হলে তোমাৰ 30 হলে পয়েন্ট দিলে 300 হলে 4 7 28 হয় 7 টাইম যাব 28 হলে 20 আকৌ পয়েন্ট দিলে 0 মানে 200 4 5 200 এটো তোমাৰ এটো হল গৈ তোমাৰ 275 গতিকে এইটো নহয় তো হ'ব কোনটো এইটো ডি নম্বৰটো হ'ব ডি নম্বৰ আনসাৰটো কাৰেক্ট হ'ব এৰে ডি অপশ্যনটো কাৰেক্ট হ'ব এইটো তোমাৰ কিমান হয় জানানে 0.2 এটো তোমাৰ 3 এনেকে ওলাই থাকিব মানে এইটো আমি কি লিখিব পাৰো 0.23 বার এটো স্যার রিকারিং নাম্বার হয় বাট নন টার্মিনেটিং হয় তো এটা আমাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব মোৰ ছাত্ৰ ছাত্ৰীসকল আকৌ মনত পেলাই দিও তোমালোকৰ যদি সায়েন্সৰ ম্যাথছৰ সোশিয়াল সায়েন্স আৰু এছামিজ এই চাৰিটা সাবজেক্টৰ যদি তোমালোকৰ চেপ্টাৰ ওয়াইজ যদি তোমালোকৰ ইবুক লাগে তেতিয়া হলে তোমালোকে 7002824673 এটো নম্বৰত তোমালোকে হোয়াটসঅ্যাপ করিবা তোমালোকে একেবারে কম দামতে ইবুকখিনি পাই যাবা আৰু তোমালোকে যদি আজমল সুপার পটিৰ কাৰণে যদি তোমালোকে কৰিব বিচৰা প্ৰিপাৰেচন তেতিয়া হলে মোৰ চেনেলৰ থ্ৰুদি প্ৰিপাৰেচন কৰিব পাৰিবা লাষ্ট ইয়াৰ বহুত ষ্টুডেন্টে মোৰ চেনেলৰ থ্ৰুদি প্ৰিপাৰেচন কৰি আজমল সুপার পটিৰ চান্স পাইছে গতিকে তোমালোকেও পাবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোয়াটসঅ্যাপ গ্ৰুপত জয়েন হোৱা হোয়াটসঅ্যাপ গ্ৰুপৰ যিটো লিংক আছে হেতু মই ডেসক্ৰিপচনত দি দিছো এতে সোয়া ইয়াতে যিখিনি তোমাৰ লং কোশ্চন আছে লং কোশ্চনখিনি কিন্তু তুমি ভালদৰে প্ৰ্যাকটিস কৰিবা সোয়া এই যেটো তোমাৰ কন্ডিশন আছে তোমাৰ অলপ আগতে গলো এই কন্ডিশনৰ ওপৰত কিন্তু প্ৰশ্ন পাবাই পাবা গতিকে এইবোৰ তোমালোকে ভালদৰে জানি যাবা এইখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা তোমালোকে ভালদৰে এইখিনি প্ৰ্যাকটিস কৰিবা ডেফিনেটলি তোমালোকৰ ৰিজাল্ট ভাল হ'ব ইয়াতে সোয়া ইয়াতে কিন্তু লং কোশ্চন কেইটা এই যিবোৰ কোশ্চনস আছে এটো তোমাৰ 2 নম্বৰ চেপ্টাৰৰ পৰা দিছে এটো তোমাৰ দ্বিঘাত সমীকৰণৰ পৰা এটো ট্রায়াঙ্গল চেপ্টাৰৰ পৰা দিছে তাৰ পিছত এটো ট্রায়াঙ্গুলাৰ হয় এটো দিছে তোমাৰ কোঅৰ্ডিনেট জিওমেট্ৰিৰ পৰা এটো কোঅৰ্ডিনেট জিওমেট্ৰি এটো দিছে ট্ৰাইগোনোমেট্ৰি এইখিনি ট্ৰাইগোনোমেট্ৰিৰ হয় তাৰ পিছত তোমাৰ এইখিনি দিছে সোয়া এইখিনি তোমাৰ 2 নম্বৰ চেপ্টাৰৰ পৰা দিছে তো তোমালোকে এইখিনি ভালদৰে প্ৰ্যাকটিস কৰিবা ডেফিনেটলি তোমালোকৰ ৰিজাল্ট ভাল হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ